নমস্কাৰ, স্বাগতম জনাইছোঁ আছাম টেষ্ট ইউটিউব চেনেললৈ। মই যে আপোনালোকৰ মাজত লৈ আহিছোঁ কেইটামান অসমৰ হিষ্ট্ৰী কুৱেশ্যন এনচাৰ সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি আহিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে তাৰে আশা কৰি মই যে আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 161, নামঘৰৰ চুকঘৰ কোন দিশত সজা হয়? উত্তৰ হ'ব দক্ষিণ পশ্চিম দিশত সজা হয়। 162, অসমীয়া গাভৰু অমৃত প্ৰভাক বিবাহ কৰোৱা ইয়াত কাশ্মীৰী হ'ব লাগিছে, তাৰ পিছত মিষ্টেক হৈছে। কাশ্মীৰৰ ৰজাজনৰ নাম কি? উত্তৰ হ'ব মেঘবাহন। 163, গিৰকাই কোন জনগোষ্ঠীৰ গীতি নৃত্য অনুষ্ঠান? উত্তৰ হ'ব ৰাভাসকলৰ। 164, আলি আই লিংগা উৎসৱত কৰা নৃত্যক কি বোলা হয়? উত্তৰ হ'ব গুমৰাগ পাকচ। 165, তিৱাসকলৰ প্ৰতি 5 বছৰৰ মূৰে মূৰে উদযাপন কৰা উৎসৱটোৰ নাম কি? উত্তৰ হ'ব ৱানচাৱা উৎসৱ। 166, চাওতালসকলে শৰৎকালত পালন কৰা উৎসৱটোৰ নাম কি? উত্তৰ হ'ব দাচাই উৎসৱ। 167, ভাস্কৰ বৰ্মনক পিতামহ ভীষ্মৰ লগত তুলনা কৰা গ্ৰন্থখনৰ নাম কি? উত্তৰ হ'ব হৰ্ষচৰিত। 168, কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? উত্তৰ হ'ব নৰনাৰায়ণ। 169, বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? উত্তৰ হ'ব কুমাৰ ভাস্কৰ বৰ্মন। 170, আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত কেতিয়া হৈছিল? উত্তৰ হ'ব 1228 চনত। আজিৰ পাৰ্টত ইমানখিনি আছিল। নেক্সট বাকীখিনি মই দিম, সকলোৱে ভালকৈ পঢ়িব আৰু সকলোৱে চেনেলটো অতি সোনকালে 1K কৰিব বুলি আশা কৰি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।